9টা বজাত নৈৰাবাৰী মই গম পালোঁ যে এনেকুৱা চুৰি এটা হৈছে। চুৰি হোৱাৰ পিছত পুলিচ চাই মই আহিছোঁ। আৰু পিছত দুৰামন্দিৰ নামৰ নজৰুল নামৰ মুন্সি এজনৰ দোকানৰ পিছফালে তালা ভাঙি 10-20 হাজাৰ টকাৰ মাল চুৰি কৰি নিছে। ইয়াৰ বাবে আৰক্ষীক জনোৱা হ'ল আৰু 2টা দোকানত বুলি চুৰি হৈছে। এই বস্তুটো তদন্ত কৰি পুলিচ প্ৰশাসনে উদ্ধাৰ কৰিব লাগে। আৰু চুৰ কোনে কৰিছে, কি কোনে জানে, ইয়াৰ আগে পিছে কোন জড়িত আছে, তেওঁলোকক ইমিডিয়েটলি মুৰাবাৰী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আপোনাক অনুৰোধ জনালোঁ। আপুনি বহুত সফলতা মুৰাবাৰী দেখুৱাইছে। এই কামটোত ৰমজান মাহৰ কামটোত আপুনি এই বস্তুটো তদন্ত কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু আমাৰ বিডিবি যিজন আছে, যিমান বিডিবি মুৰাবাৰী আছে, তেখেতক প্ৰত্যেক দোকানে পইচা দিয়ে। তেখেতে কি কৰে, তেখেতে কি তেওঁলোকৰ কিবা গোপন বুজাবুজি আছে নেকি? যদি আছে তেওঁলোকক আমাৰ সব দোকান বজাৰ কমিটিয়ে তেওঁলোকক সোধক। নহ'লে বিডি পাৰ্টি থাকোঁতে মুৰাবাৰী বজাৰত কেনেকৈ চুৰি হয় ৰমজান মাহত? এনেকুৱা কাম হ'ব নালাগে নহয়। আমাৰ ডিষ্ট্ৰিক্ট মুৰাবাৰী অচিক মই বাৰে বাৰে অনুৰোধ কৰি আছোঁ, এইটো ড্ৰাগছ আৰু লিকু টেবলেটৰ পইচা নোহোৱাকৈ এই বস্তুটোত চুৰি কৰি এইবিলাক খাই আছে। অনলি ড্ৰাগছ আৰু লিকু।